নমস্কাৰ মই আবু বকৰ সিদ্দিক নগাঁও চলচলি অৱস্থিত সোনাই একাডেমি সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ বৰ্তমান ফিজিক্সৰ HOD তথা ভাইস প্ৰিন্সিপাল ফিজিক্স বুলি কোৱাৰ লগে লগে আমি কিছুমান বস্তু ফেস কৰিছো আমাৰ ল'ৰা ছোৱালীবিলাকে অলপ ভয় কৰে গতিকে এই ফিজিক্সৰ ভয় ভাৱটো আঁতৰাবলৈ বৰ্তমান আমাৰ হাতত কিছুমান ৰাস্তা আছে আমি সোনাই একাডেমিৰ বৰ্তমান ফিজিক্স ডিপাৰ্টমেণ্টৰ 4জন শিক্ষক আছো অভিজ্ঞ শিক্ষক 4জন আৰু সবেই অতি গুৰুত্ব সহকাৰে হাতে কামে ফিজিক্সৰ একদম সৰুতকে সৰু বস্তু জটিলতকে জটিল বস্তু আমি চিত্ৰৰ সহায়তে হওক স্মাৰ্ট বোৰ্ডৰ সহায়ত আমি 3D এনিমেশ্যনৰ সহায়ত ধুনীয়াকৈ বুজাই দিবলৈ আমি সক্ষম হৈছো আৰু আমি বৰ্তমান ক্লাস 9ৰ পৰাই এটা পদক্ষেপ লৈছো যে ষ্টুডেণ্টৰ ৰুচি অনুসৰি আমাৰ JEE হওক NEET হওক তাৰ পিছত APHC UPHC CUT আদিৰ কাৰণে আমি গাইড কৰি আছো আৰু বৰ্তমান এটা ভাল খবৰ যে আমাৰ সোনাই একাডেমিত যোৱা 2 বছৰ ধৰি আমাৰ হায়াৰ সেকেন্ডাৰী ফাইনেল প্ৰেক্টিকেল এক্সামটো হৈ আছে আৰু আমাৰ ধুনীয়া এটা সুসজ্জিত এটা ল্যাবৰেটৰী আছে আৰু আমি নতুনকৈ এডমিশন ল'ব বিচৰা 2024-25 বৰ্ষত এডমিশন ল'ব বিচৰা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কিছুমান নতুন পদক্ষেপ হাতত লৈছো তাৰে ভিতৰত মই এটা পদক্ষেপ ক'ব বিচাৰিছো যে আমি সাধাৰণতে ক্লাছত কিছুমান অসুবিধাৰ সন্মুখীন হওঁ ধৰি লওক এটা ক্লাছত 40 জন মান ষ্টুডেন্ট আছে আমি কিবা এটা টপিক ধুনীয়াকৈ বুজোৱাৰ পিছত যদি খুদু বুজি পাইছানে আমাৰ 10 জন মানে কয় বুজি পাইছো আৰু বাকি 10 জন মানে সেই 10 জনৰ লগত এনেকৈ বুজি পাইছো বুলি আৰু যেতিয়া হিহঁতক আমি পাৰ্সোনালি খুদু যে বস্তুটো বুজি পাইছানে মোক বুজাই দিয়াচোন তেতিয়া বাকি 10 জনে কয় স্যাৰ বুজি পোৱা নাই তে এই নলেজ গ্যাপ এটা মানে হিহঁতৰ থাকি যায় মানে বাকি 10 জনৰ লগত হিহঁতে হয় কৰি কৰি নলেজ গ্যাপ এটা থাকি যায় গতিকে আমি এই নলেজৰ গ্যাপটো যাতে নাথাকে হিহঁতক আমি সেপাৰেট কৰি ধুনীয়াকৈ ব্ৰিজ কোৰ্সৰ সহায়ত হওক বা সেপাৰেট ক্লাস দি পেলাই হওক আমি হিহঁতক বাকি সেই 10 জনৰ প্যাৰেলেল আমি কেনেকৈ লৈ যাব পাৰো তাৰ ব্যৱস্থাটো আমি কৰিছো আৰু শেষত মই আমাৰ ইয়াত পঢ়ি যোৱা বা পঢ়িব খোজা সমূহ ছাত্ৰ ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত কামনাৰে মই ভিডিঅ'টো সমাপ্ত কৰিছো